বদৰুদ্দিন আজমল ব্যৱসায়িক ক্ষেত্ৰখনৰ পৰা ৰাজনৈতিক ক্ষেত্ৰলৈ ভুমুকি মাৰিছিল প্ৰায় 13 বছৰ পূৰ্বে ধুবুৰী জিলাৰ পৰা। ধুবুৰী লোকসভাৰ সমষ্টিৰ সাংসদ বিগত দুটা বৰ্ষত বিগত 10 বছৰ ইয়াত থাকে। এইবাৰ হেট্ৰিক কৰিবনে? কি হ'ব নিৰ্বাচনৰ ফলাফল? আৰু সাংসদ কিয় ৰাজনীতিত মঞ্চখন বেছি লৈছে? আমি কথা পাতিম। আমাৰ লগত আছে সাংসদ বদৰুদ্দিন আজমল সাহেব। আপোনাক শুভকামনা থাকিলে আগন্তুক নিৰ্বাচন। থেংক ইউ। আপুনি এজন ডাঙৰ ব্যৱসায়ী পৰিয়ালৰ মানুহ, আপুনি কিয় ৰাজনীতিত লৈছে? আমি ৰাজনীতিত আহিছো আমাৰ অসমৰ গৰীব দৰিদ্ৰ মানৱ জাতিসকলৰ, যিকোনো জাতি হওক ধৰ্মৰ হওক। মই যেতিয়া আমাৰ ফেমিলিয়ে মোৰ ওপৰত 1975 চেৰিটি দায়িত্ব মোৰ ওপৰত দিছে। তাৰপিছত মই যিমান অসমত ঘূৰিলো, মই দেখিলো এই যে গৰীবী, এইটো এক আজমল ফেমিলিয়ে হাজাৰ আজমল ফেমিলিয়ে শেষ কৰিব নোৱাৰিব। গভৰ্ণমেণ্টৰ সদিচ্ছা থাকিব লাগিব। এটা গভৰ্ণমেণ্টে যদি ইচ্ছা কৰে এই দৰিদ্ৰ আৰু দৰিদ্ৰতা শেষ কৰিব পাৰিব। এডুকেশ্যনেল বেকৱাৰ্ডনেছ, হেল্থ কেয়াৰ, ড্ৰিংকিং ৱাটাৰ, কোনো এটা বস্তু নাই, ৰাস্তা ঘাট নাই, কি কৰা যাব। তাৰপিছত মই ডিচিশ্যন লৈছো বোলে আমাৰ পিক চাপ মদনী চাপ আছিল, তেখেত কৈছে বোলে তুমি পলিটিক্সত সোমোৱা, আৰু পলিটিক্সত গৈ নিজৰ পাৰ্টি বনাই তুমি এছেম্বলিৰ ওপৰত প্ৰেছাৰ বনাও আৰু পাৰ্লিমেণ্টত প্ৰেছাৰ বনাও। যদি তুমি কিছু স্কিম আনিব পাৰে তে তোমাৰ এই মানুহবিলাকৰ সমস্যাটো সমাধান হ'ব, আৰু নহ'লে নহ'ব। সেইটোৰ কাৰণে বাধ্য হৈ মই আজিও মোৰ ইচ্ছা নাই বোলে আমি পলিটিক্সত থাকিম। মানুহৰ লাভ হৈ আছে, মই দেখি আছো। আজি আমাৰ 11জন MLA হৈছে। এই MLA পইচাটো আগৰ আমাৰ কোনোদিন আমাৰ উন্নত পোৱা নাই। 18জন MLA 5 বছৰ পুৰা কৰিছে, 10জন MLA 15 বছৰ পুৰা কৰিছে। আমি 3জন MP-য়ে 5 বছৰ পুৰা কৰিলো। বিভিন্ন স্কিম আমি আনিছো আৰু সেইসকলে মানিছে। যিটো আমি দেখিছো যে আমাৰ যিটো উদ্দেশ্য আছিল সেইফালে আমি গৈ আছো। ঠিক আছে, আমি পাৱাৰত যাব পৰা নাই, মানে ডেমক্ৰেচিত অপজিশ্যনৰ এটা ডাঙৰ ৰোল থাকে। সেইটো আমি যিমান পাৰো আমি এটা পাইছো। AIUDF নামৰ নতুন এটা দল গঠন কৰি 2006 চনত ধুবুৰী জিলাৰ দক্ষিণ শালমৰা সমষ্টিৰ পৰা বিধায়ক ৰূপে নিৰ্বাচিত হৈছিল। 2009 চনত প্ৰথমবাৰৰ বাবে ধুবুৰী লোকসভা সাংসদ ৰূপে নিৰ্বাচিত হয়। পুনৰ সমষ্টিটোৰ পৰা 2 লাখৰো অধিক ভোটত নিৰ্বাচিত হয়। বিগত সময়ত বদৰুদ্দিন আজমলে লোকসভাত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সফল সাংসদ হিচাপে তেওঁৰ সমৰ্থকসকলে দাবী কৰে। আনহাতে একাংশই সমষ্টিত সময় নিদিয়াৰ অভিযোগ তোলে সাংসদজনৰ বিৰুদ্ধে। সাংসদ বদৰুদ্দিন আজমলে ধুবুৰী লোকসভাত তেওঁৰ সময়ছোৱাত বিমানবন্দৰ, জাহাজঘাট, মেডিকেল কলেজ আৰু ধুবুৰী ফুলবাৰী দলঙৰ সফলতাৰ দাবী কৰাৰ লগতে এখন ইউনিভাৰ্চিটিৰ এই অঞ্চলত কৰিব নোৱাৰাটোৰ বিফলতা হিচাপে ক'ব বিচাৰে। বিগত 10 বছৰত আপুনি সাংসদ, ইয়াত 2 বছৰ আপুনি বিধায়কো আছিলে দক্ষিণ শালমৰাৰ পৰা। আপুনি কি ভাবে, আপুনি কিমান দূৰ সফল, কি কি কামত আপুনি কৰি সন্তুষ্টি, নিজে মনত ভাল পাইছে যে ধুবুৰীৰ কাৰণে মই এই কামবোৰ কৰিব পাৰিছো? ধুবুৰীৰ কাৰণে মই যদি দেখিছো, যেতিয়া মই আহিছো নম্বৰ 1 আছিল ৰেলৱে লাইন বন্ধ, পানীৰ জাহাজৰ ঘাট বন্ধ, আমাৰ কি নাম মেচ ফেক্টৰী বন্ধ, ট্ৰেইনৰ লাইন যিটো আছে বন্ধ, আমাৰ মেডিকেল কলেজ নাই, খালি এটা হস্পিটেল আছিল, এইটো কি হিচাপে আছিল আপোনালোকে জানে। এয়াৰপৰ্টৰ আমাৰ এটা কথা আছে, ইণ্ডিপেণ্ডেন্স ড্ৰাইভৰ পৰা ৰূপসী এয়াৰপৰ্টটো বন্ধ আছিল। তাৰপিছত ধুবুৰী ফুলবাৰীৰ ব্ৰিজ, এটা ইয়াৰ মানুহৰ বহুত ডিমাণ্ড আছিলে, কোনো পাৰ্টি এইটো যোগাযোগ কৰিব পৰা নাই, চেণ্ট্ৰেলৰ লগত যোগাযোগ কৰিব পৰা নাই। এইটোৰ কাৰণে মই তাৰপিছত লাহে লাহে মই কাম আৰম্ভ কৰিলো। আমাৰ মানুহে মোক ৰাতি একদিন 2টা বজাত ধৰিছে, বোলে আপুনি যে ইমান ডাঙৰ পৰিকল্পনা লৈ আছে, মানুহে আমাক পিটিব, আপুনি কৰিব নোৱাৰিব। মই কৈছো ভাই, যদি সৰু সৰু কাম লাগে আজমল চেণ্টাৰ ল'ৰা আনিব নালাগিছে। মই আহিছো, ইণ্টাৰনেশ্যনেল এটা ফিগাৰ আছে, আমি পুৰা পৃথিৱী ঘূৰি থাকো, আমাৰ ফাৰ চাইটনেছ আছে, আমি চেষ্টা কৰিম। বাকী পুৰা কাৰণে আল্লাহ ইতিমধ্যে 10 বছৰ চাকৰি দেখিছে যে ধুবুৰী ফুলবাৰী এইটো এনাউন্স হৈছে, ব্ৰিজত আমাৰ ৰূপসী এয়াৰপৰ্ট হ'ল, মেডিকেল কলেজৰ কাম আৰম্ভ হৈছে, এগ্ৰিকালচাৰ কলেজ মই হাতত লৈছিলো, আমাৰ বিলাচীপাৰাত এগ্ৰিকালচাৰ কলেজো হৈছে, আৰু ৰেলৱে লাইনটো আপোনালোকে দেখিছে, পানীৰ ঘাট আৰম্ভ হৈছিল, মাজত কি এটা আৰম্ভ কৰ্মী হৈ আকৌ আবার আৰম্ভ হৈছে। এইটো কাৰণে মোৰ এটা খালি সপোন বাকী থাকিল যে মই ধুবুৰীত কোনো ইউনিভাৰ্চিটি আনিব পৰা নাই। মই আজমত কিনাম ইউনিভাৰ্চিটিৰ কাৰণে মুছলিম ইউনিভাৰ্চিটিৰ লগত মই যোগাযোগ আছিলো,
আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ লগত চব লেটাৰ কৰস্পণ্ডেঞ্চ আছে মই নিজে কেইবাবাৰ গৈছোঁ মই নিজে আলিগড়ৰ কোৰ্ট মেম্বাৰ সেই হিচাপে ৰিপৰ্ট কৈছে আমাৰ পলিচি চেঞ্জ হৈ গ'ল বেংগলৰ এটা দিছে আলিগড় মুছলিম ইউনিভাৰ্চিটিত এটা কিষণ বেংক বিহাৰ দিছে তাৰপিছত যিসকলে কৈছে আমি পলিচিটো চেঞ্জ কৰি দিছোঁ আমি বন্ধ কৰি দিছোঁ দিব নোৱাৰে কিন্তু মোৰ আশা আছে মই অহাবাৰ জিকাত আহিলে 5 বছৰৰ ভিতৰত ইনশাআল্লাহ আমি ধুবুৰীৰ মানুহসকলক ইয়াতো চৰকাৰী ইউনিভাৰ্চিটি ইয়া আজমল ইউনিভাৰ্চিটি কোনো এটা ইউনিভাৰ্চিটি আমি আনি দিম এইটো মোৰ আশা আছে মোৰ সপোন আছে AIUDFৰ সভাপতিগৰাকীয়ে এইবেলিৰ নিৰ্বাচনত 8টা সিটত প্ৰতিদ্বন্দ্বিতা কৰি 4টাকৈ লোকসভা সমষ্টিত বিজয়ী হ'ব বুলি দাবী কৰে এই বছৰ নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনত আজিকালিৰ ভিতৰতে ঘোষণা হৈ যাব এইবাৰ কিমান যোৱাবাৰ আপোনাৰ 3টা সিট আছিল এইবাৰ কি সিট আমি ইনশাআল্লাহ এবাৰ 4টা সিট আশা কৰি আছো আমি আমাৰ যে 3টা আছে এইটো আমি পাম ইনশাআল্লাহ আমাৰ যিমানেই কংগ্ৰেছে কৈ আছে বোলে আমি আজমল সাহেবক বিদায় কৰি দিলো কংগ্ৰেছে দিল্লীত ৰিপৰ্ট দিছে পঞ্চায়ত ইলেকশ্যনে ইউডিএফৰ ভেটি নাই হৈ গৈছে আমি কৈছো চালমাৰা আমাৰ ৱাজিদ আলী সাহেবৰ ভেটি নাই মানকাচাৰ যদি হয় মুতিউৰ ৰহমান সাহেব কংগ্ৰেছৰ তেখেতৰ ভেটি নাই আমি ইউডিএফে পাইছো 2 জাগাত এইটো এনেকুৱা নহয় পঞ্চায়ত ফেমিলি ৱাইজ ফেমিলি কেন্দ্ৰিক ইলেকশ্যন হয় এইটোত বহুত কিছু কেলকুলেশ্যন আলগ থাকে এমপিত আলগ থাকে এমএলএত আলগ থাকে এইটোৰ কাৰণে আমাৰ পুৰা আশা আছে আমি আমাৰ 3টা পাম তাৰপিছত নগাঁও আমি যোৱাবাৰ আমাৰ ডক্টৰ ৱৰ্কিং প্ৰেচিডেণ্ট তেখেত পাইছে 3,15,000 ভোট এইটো সৰু সৰু ভোট নাই বহুত ডাঙৰ ভোট হয় এই 50,000-25,000ৰ পৰা মানুহ হাৰি যাব পাৰে আমি এইটোৰ কাৰণে এই চিটটো আমি এৰিব নোৱাৰো আমি মংগলদৈৰ চিটত আমাৰ আশা আছে আমাৰ শিলচৰৰ চিটত আমাৰ আশা আছে ইভেন কলিয়াবৰৰ চিটত আমাৰ আশা আছে যে আমি চিটটো জিকিম আমি উদ্ধাৰ কৰিব পাৰিম এইটোৰ কাৰণে আমি লাগি আছো 3টা যোৱাবাৰ আছিল এইবাৰ আমি আশাবাদী যে ইনশাআল্লাহ যদি ৰাইজৰ দোৱা থাকে আপোনাৰ লগত দোৱা থাকে তে আমি 4টা সিট ইনশাআল্লাহ প্ৰতিদ্বন্দ্বিতা কিমান তত সব প্ৰতিদ্বন্দ্বিতা আজি ইলেকশ্যন হইলে তো হয় কেইটা সিটত মূলত খেলিব আপনাকে 8টা আমি কৈছো 8টাত আমি খেলিম আর আমি দেখি আছো বিভিন্ন পার্টি কি করে আলটিমেটলি 11-12 তারিখ লৈ সব যেতিয়া এনাউন্স করে দিব হলে তাৰপিছত আমি একবার আৰু বহি আমি এটাই আমার উদ্দেশ্য রাখিব যে বিজেপি আহিব নালাগে বিজেপির সিট বাড়িব নালাগে এইটোর কারণে যদি কোনো প্রয়োজন হয় এই টাইমত আমি কোনো না কোনো একটা কম্প্রোমাইজত যাব পারো যে এই সিটে যদি আমি আমার মানুষ যদি বিজে ওলাই লওঁ এইটো আমি দিম আনহাতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে চৰকাৰে লোৱা পদক্ষেপক প্ৰশংসা কৰাৰ লগতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী জনায় বৰ্তমান আজিৰ তাৰিখত এটা গুৰুত্বপূৰ্ণ বিষয় সেইটো হৈছে সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ বহুতে ধৰণৰ ব্যৱস্থা কৰি আছে বহুতে প্ৰতিশ্ৰুতি দি আছে কামো হৈ আছে কেইদিনমান আগতে এটা এয়াৰ ষ্ট্ৰাইকৰ কথা আছিল বিভিন্ন বিৰোধী এইটো লৈ প্ৰশ্ন চিহ্ন কৰিছে আপোনাৰ এই সমগ্ৰ বিষয়টোত মতামত সন্ত্ৰাসবাদ আমি সবে মিলি দমন কৰিব লাগিব এইটো কাষ্ট ক্ৰিড ৰিলিজনৰ ওপৰত উঠি আমি এইটো কাম কৰিব লাগিব সন্ত্ৰাসবাদ আমি এনি হাও জেগাত দিব নালাগে আৰু এইটোৰ কাৰণে চৰকাৰে যে পদক্ষেপ লৈ আছে এইটোৰ কাৰণে আমি চৰকাৰৰ লগত আছো আৰু আমাৰ প্ৰতিষ্ঠান গোটেই অসমত বোধহয় আমাৰ প্ৰতিষ্ঠান আজমল ফাউণ্ডেশ্যনে 1,000-1,200 ল'ৰাক সজাই আপোনালোকে দেখিছে ইতিমধ্যে আমি প্ৰটেষ্ট ওলাইছো সন্ত্ৰাসবাদী বিৰোধী তাৰপিছত আমাৰ সদায় মাদ্ৰাছা আছে তাতো আমি 1,000-1,500 ল'ৰা ষ্টুডেণ্ট আছে আমি ডাঙৰ এটা প্ৰচেছন লৈছো আমি সন্ত্ৰাস বিৰোধী হৈ এইকাৰণে গোটেই ভাৰতবৰ্ষৰ মানুহে সন্ত্ৰাসক ৰোধ কৰাৰ কাৰণে আমি ক'ব লাগিব খালি ভাৰতবৰ্ষ নহয় গোটেই পৃথিৱীৰ মানুহ এতিয়া টাইম আহি গৈছে আমি সব সন্ত্ৰাসবাদী উঠি ধৰিব লাগিব খাবলৈ ভাল পোৱা আজমলে চুগাৰৰ বাবে খোৱা বোৱাত নিয়ন্ত্ৰণ কৰিবলগীয়া হোৱা বুলিও উল্লেখ কৰে আপুনি কি খাই ভাল পায় মানুহে কয় আপোনাৰ লগত যোনে থাকে আপুনি খুব ভোজন ৰসিক মানুহ আপনি বিভিন্ন ধৰণৰ বস্তু খাই পায় মূলত কি বস্তু খাই আপোনাৰ বেছি ভাল আগে সব আমি খুশি খাইলে ভাল পাইছো দেশী মুৰ্গী খাই আজিকালি সব নকলি হৈ গ'ল কি খাব মানে আৰু ডায়েবেটিছ হোৱাৰ কাৰণে ডক্টৰে এতিয়া কয় মাছ খাব আৰু মাছটো সৰু সৰু মাছ খাব ডাঙৰ মাছ খাব নালাগে ডায়েবেটিছ বাঢ়িব কলেষ্ট্ৰল বাঢ়িব হাৰ্টৰ প্ৰব্লেম হ'ব কিডনিৰ প্ৰব্লেম হ'ব এইটো ভয় খাই এতিয়াতো বেছি শাক বেছি নহ'লে মানুহে বনাই বহুত কিছু মই নাও
খাওয়া টাইমতো মই নিজৰ জান বচাই আমি খাব লাগিব, সেইটো আমি কৰি আছো। বিগত 10 বছৰৰ পৰা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল পিছে সাংসদ হিচাপে কিমান সফল তেওঁ? ৰাইজৰ অভিযোগ কিন্তু বহু। কি কয় তেওঁ? সাংসদ হিচাপে এই 10 বছৰে সমষ্টিৰ বাবে কি কি কৰিলে সেই সন্দৰ্ভত আজমলৰ দাবী কিন্তু ৰাইজৰ এটা অভিযোগ, সাংসদ হিচাপে আপোনাক কম সময় পায়, তাৰ কাৰণে ৰাইজৰ হয়তো আপোনাক যিভাৱে পাব বিচাৰিছে তেনেকে নাপায়। এই বিষয়ত আপুনি কি কয়? এইটো মই এটা কথা কওঁ যে আগে আমাৰ ধুবুৰীৰ আনোৱাৰ হুছেইন সাহেব আছিল লোকেল মানুহ, আমাৰ আব্দুল হামিদ সাহেব আছিল লোকেল মানুহ, আৰু কেতিয়া আছে মই নাজানো। হয়নে সিসকলক পাইছে মানুহে, মানিলো 100% লোকেল মানুহ পাইছে। মইতো অল ইণ্ডিয়া প্ৰেচিডেণ্ট, গোটেই ভাৰতবৰ্ষক ঘূৰিব লাগে, অসমত আমি ঘূৰি আছো। তথাপিও বোধহয় কোনো এটা মহিলা নাই মাহত আমি ইয়াত নাথাকো, 5 দিন 7 দিন 10 দিন কৰি মই থাকো, কেতিয়াবা বেছিও থাকো। হয়তো আপোনালোকে একেলগে আমি 15 দিন থাকিম, একেলগে 1 মাহ থাকিম, এইটো হোৱা নাই। লেকিন আপোনালোকে দেখিব লাগে যে এজন পাৰ্লিমেণ্টৰ মেম্বাৰ খালি হাজিৰ থাকিলে যদি ইয়াত ঘৰতেই বহি থাকে, এই প্ৰজেক্ট আনিব। দিল্লীত গৈ কিমান আমাৰ কংগ্ৰেছৰ MLA MP সকলে কিমান মাত মাতিছে, কিমান ডিবেটত হিস্সা লৈছে, পাৰ্ট লৈছে, কিমান কুৱেশ্যন আনচাৰ কৰিছে। মই বোধহয় আলহামদুলিল্লাহ ফাৰ্ষ্ট কালি অসমৰ গোটেই আপোনাৰ ৰেকৰ্ড আছে, আপোনালোকে পাইছেই, গোটেই নৰ্থ ইষ্টৰ ভিতৰত নম্বৰ 1 ডিবেটত হিস্সা লৈ নাই মই, নম্বৰ 1 আমি কুৱেশ্যন আনচাৰ সেইটো কৰা নাই মই। আৰু মই চেলেঞ্জ কৰিব পাৰিম যে ইয়াৰ আগত কোনো MP ইমানটো বহুত দূৰৰ কথা 10% সেইটো কৰিব পৰা নাই। সেইটো কাৰণে মই আশা আছে যে মই ৰাইজৰ কাৰণে কাম কৰি আছো, ৰাইজৰ মাজত আছো। আৰু যদি আমি খালি ঘৰতে বহি থাকিম, স্কিম কোনে আনিব? আমি দিল্লীত যাব লাগিব, বিভিন্ন জেগাত। আজি মই খবৰ পাইছো যে মই কিছুদিনৰ পৰা আগৰ পৰা এই যে গোলকগঞ্জৰ বৰ্ডাৰৰ যে এক্সপৰ্ট ইম্পৰ্ট বন্ধ আছিল, এইটো আজি মই চিঠি পাইছো বোলে সেইটো আকৌ আৰম্ভ হৈ যাব ইনশাআল্লাহ। এইটো নতুন এটা উপলব্ধি, সেইটো কাৰণে আমি কাম কৰি আছো। আৰু মই স্পেচিয়েলি আমাৰ ফেমিলিৰ মেইন মটৰটো হ'ল আমি আমাৰ জাতি ডাজেন্ট মিনছ খালি মুছলিম, অল আমি শিক্ষাৰ হিচাপে বহুত পিছপৰা, ধুবুৰী খাস কৰি বহুত পিছপৰা, আৰু মহিলা শিক্ষাৰ আমি বেছি পিছপৰা। সেইটো কাৰণে মই ইয়াত আপুনি যিমান আমাৰ স্কিম দেখিব, ডাঙৰ স্কুল কলেজ এইসব আমাৰ BN কলেজত মই 1 কোটি টকা দিছো। আমাৰ গোৱালপাৰা চায়েন্সৰ ষ্ট্ৰীমৰ কাৰণে বিল্ডিং আছিল, মই দিছো 1 কোটি টকা দিছো। 50 লাখ কালিৰ পৰা মই যিমান কাম কৰি আছো, ফাৰ্ষ্ট ফেজত 50 লাখ দি আছো আৰু 50 লাখ দিম। মূলত আপোনাৰ টাৰ্গেটটো এইটো শিক্ষা আৰু স্বাস্থ্য আৰু এগ্ৰিকালচাৰ ওপৰত তেতিয়া খালি যিটো কনভাৰ্চ কৰিছে কলেজ, আমি বাকী এইটোৰ ওপৰত কৰিব পৰা নাই। হয়নে নেক্সট টাইম আমি আহিলে সেইটোৰ ওপৰত আমি কৰিম। নদী ভাঙাৰ ওপৰত আপোনালোকে যদি মোৰ পাৰ্লিমেণ্টৰ ডিবেট চাই গৰাখহনীয়াৰ ওপৰত কমচে কম 25-30 বাৰ আৰু বেছি হ'ব যিমান ডিবেট আছে। একজেক্টলি মতলব ক'ব নোৱাৰো, 90% ডিবেটত মোৰ গৰাখহনীয়াৰ কথা আছে, বাংলাদেশৰ ফেন্সিঙৰ কথা নাই, আমাৰ এইটো চিলিঙৰ কথা আছে। মই কৈছো বোলে আমাৰ মাথাৰ পৰা এইটো দাগটো ধুই দিব লাগে, আমি বাংলাদেশী নহয়। NRCৰ মামলাত আমি যিমান কৰিব লগা আছে আমি কৰি আছো। এইসব ইস্যু মানুহে দেখি আছে, আৰু মোৰ আশা আছে যে এইবাৰ ধুবুৰী ৰাইজে ইনশাআল্লাহ মোক বিপুল ভোটে যোৱাবাৰৰ আমাৰ ৰেকৰ্ডটো ভাঙিব। পুনৰ জয়ী হৈ ধুবুৰী লোকসভা সমষ্টিত একেৰাহে 3বাৰকৈ বিজয়ী হোৱা প্ৰথমগৰাকী সাংসদ হ'ব নেকি তেওঁ? কি কয় তেওঁ? দেখা পাইছে বিগত 2টা টাৰ্মতে আপুনি 2 লাখৰ ওপৰত ভোটত জিকিছে। এইবাৰ প্ৰতিদ্বন্দ্বিতা কাৰ লগত আৰু কিমান পাব বুলি কি আশা কৰে? আমি নাজানো, কংগ্ৰেছে যাক দিব কংগ্ৰেছে কাক দিব। আমি যেতিয়া যুদ্ধত নামিছো, এতিয়া কোন সামনে আহিব সেইটো আমাৰ চিন্তা কৰিব লগা নাই। হয়নে ইনশাআল্লাহ মোৰ আশা আছে ধুবুৰী ৰাইজে যোৱাবাৰৰ পৰা কমচে কম এইবাৰ AGP BJP এক হ'ব বা আলগ হ'ব, কংগ্ৰেছেও দি আছে, তৃণমূলো শুনি আছো আহি আছে। এইটো আহিলে ভোট বিভাজন হ'ব। আমি ইনশাআল্লাহ যুক্তিটো আমাৰ কমচে কম নহ'লে মৰতো আশা আমি 4 লাখৰ ওপৰত পাব লাগে ডিফাৰেঞ্চ, নহ'লে কমচে কম 3 লাখ ডিফাৰেঞ্চে মই জিকিম ইনশাআল্লাহ। শুকুৰবাৰৰ
দিনটোত ধুবুৰীত কেইবাটাও নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰে বদৰুদ্দিন আজমলে। নিজৰ সাংসদ পুঁজিৰে স্থানীয় সাংসদগৰাকীয়ে প্ৰথমে চহৰখনৰ হাজাৰিঙৰ পৰা পশ্চিমলৈ পথ নিৰ্মাণৰ বাবে 4,90,000 টকাৰ এটা আধাৰশিলা স্থাপন কৰে। তাৰ পিছত আৰফাতুন নেচা গাৰ্লছ এম ই স্কুলৰ চৌহদৰ পকীবাৰী নিৰ্মাণৰ বাবে 4,90,000 টকাৰ আন এটা আধাৰশিলাও স্থাপন কৰাৰ লগতে বিদ্যালয়খনৰ একাংশ ছাত্ৰীৰ সৈতে মত বিনিময় কৰে আজমলে। তারপরে উপরে দিলে নিচে দিই এটার পরে নাই 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 ও এখন 8 7 6 5 4 তারপরে 0 কংগ্ৰেছৰ পৰা টিকেট লাগে বুলি AICC বা APCC তেওঁলোকে চিঠি পঠাইছে কংগ্ৰেছী মানুহে। আচলতে আপোনাৰ মানুহক এতিয়া কংগ্ৰেছে টনা অজাৰ কৰিছে বা আপোনাৰ মানুহে এতিয়া কংগ্ৰেছলৈ যাব বিচাৰিছে নেকি? কথাটো তেনেকুৱা নেকি? সব এনেকুৱা নহয়। আজি আমি খুজিছিলো, আমি আজ চকজ নোটিছ দি আছো আমাৰ ৰাজনীতি সাংসদ বোলে তেখেত কৈছে বোলে আমিতো মইতো খোজা নাই, মোৰ কোনো ৰেফাৰেন্স নাই, কংগ্ৰেছ পাৰ্টিয়ে দেখিছে বোলে আমাক যদি টিকেট দিয়ে আমি জিকি যাম। এইটো কাৰণে সিহঁতৰ ইনচাৰ্জ হাৰি চাহৰ চিঠি লিখিছে, মোৰ এইটোৰ ভিতৰত একো নাই। তথাপি আমি তেখেতক আজ চকজ দি আছো, আমি তেখেতৰ ওপৰত একশ্যন ল'ম। মানে আপোনাৰ দলত ঠিকেই আছে? আমাৰ ঠিকে আছে। ধন্যবাদ। এয়া আছিল আমাৰ লোকসভাৰ সাংসদ, আমাৰ দুবাৰৰ সাংসদ। তেওঁ এই বছৰ নিৰ্বাচনত জিকে ধুবুৰীৰ পৰা হেট্ৰিক হ'ব আৰু এয়া কিন্তু ধুবুৰীৰ কাৰণে এটা ৰেকৰ্ড হ'ব। আৰু সকলোৱে আশা কৰিছে আগৰ নিচিনা তেওঁ যেনেকৈ সংসদৰ মজিয়াত ধুবুৰীৰ নাম জলজল পটপটকৈ উঠাই ল'ব পাৰিছিল, এইবুলিও তেওঁৰ পৰাই তেনেকৈ আশা কৰিছে ৰাইজে। কেমেৰা ৰাজা চমৰ লগত জ্যোতি প্ৰভূতি, নিউজ 18 অসম নৰ্থ ইষ্ট।